মেধাৰ ভিত্তিত নিযুক্তি দিয়াটো বৰ সহজ নহয়। কৰবাত দলৰ ক্ষতিও হয়। দলৰ কাৰ্যকৰ্তাই দুখ কৰে দলত থাকিও চাকৰি নাপাওঁ বুলি। কিন্তু আমি নিযুক্তি প্ৰক্ৰিয়া মেধাৰ ভিত্তিতেই কৰিম। সামাজিক মাধ্যম যোগে এই মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পন্ন কৰাৰ পিছত এইবাৰৰ নিৰ্বাচনী সভাত আমি আৰু 35,000 চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। অহা বহাগ বিহুৰ আগতেই আৰু 35,000 চাকৰি আমি দিম। আজিৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেয়ে সকলোৱে ভালকৈ পঢ়ক। আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, অহা 3 অক্টোবৰৰ পৰা আৰক্ষীৰ শাৰীৰিক যোগ্যতাৰ পৰীক্ষা আৰম্ভ হ'ব। সেয়ে বানপানী শুকোৱাৰ পিছত খেলপথাৰবোৰ মুকলি হোৱাৰ পিছত সকলোৱে শাৰীৰিক যোগ্যতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে গণিত বিভাগৰ স্থায়ী শিক্ষকৰ পদ সৃষ্টি কৰাৰ বিষয়ে চৰকাৰে সিদ্ধান্ত লোৱাৰ কথা জনায়।